আমাৰ যদি কেতিয়াবা ক্যালেন্ডাৰৰ কুৱেশ্যন আহে তেতিয়া আমি তাৰ অড ডেজ যদি আমি উলিয়াই ল'ব পাৰোঁ তেতিয়া আমি ক্যালেন্ডাৰৰ প্ৰবলেমবোৰ কৰিব পাৰিম। ক্যালেন্ডাৰৰ যিকোনো প্ৰবলেমৰ কাৰণে আমাৰ আটাইতকৈ উলিয়াবলগীয়া ডেজটো হৈছে অড ডেজ। আৰু অড ডেজ যদি 1 ওলায় তেতিয়াহ'লে সেইটো মানডে হয়। অড ডেজ যদি 2 ওলায় সেইটো হ'ব টিউজডে। অড ডেজ যদি আমাৰ 3 ওলায় সেইটো হ'ব ৱেডনেছডে। অড ডেজ 4 হ'লে হ'ব থাৰ্ছডে। আৰু অড ডেজ 5 হ'লে হ'ব ফ্ৰাইডে। 6 হ'লে হ'ব ছেটাৰডে। আৰু 0 হ'লে হ'ব ছানডে। এইটোতে আমি অড ডেজ আৰু ক্যালেন্ডাৰ প্ৰবলেমবোৰ সলভ কৰিব পাৰিম। এতিয়া আমি অড ডেজটো কাউণ্ট কেনেকৈ কৰিম, যেতিয়া এটা নৰ্মেল ইয়েৰ হ'ব, নৰ্মেল ইয়েৰটোত থাকে 365 ডেজ। আৰু যদি ইয়েৰটো লিপ ইয়েৰ হৈ যায়, লিপ ইয়েৰ হৈ গ'লে তাত থাকে 366 ডেজ। এতিয়া আমি যিহেতু অড ডেজটো আমি এইটো উইকত কাউণ্ট কৰিম, তেতিয়াহ'লে 365 ডেজটোক আমি যদি 7এ ডিভাইড কৰি দিওঁ, 365টোক যদি আমি 7এ ডিভাইড কৰোঁ, অড ডেজ কিমান থাকিব? 7 × 5 = 35। এইটো আহি গ'ল 15, 7 × 2 = 14। আমাৰ ৰিমাইণ্ডাৰটো থাকি গ'ল 1। এই 1টোৱে হ'ব অড ডেজ। অড ডেজ এতিয়া যদি 1 অড ডেজ থাকে এইটো হৈ যাব মানে মানডে। এনেকুৱা এতিয়া যদি 366 ডেজত হয় তেতিয়াহ'লে ইয়াৰ অড ডেজ আহি যাব কিমান? 2 অড ডেজ আহিব। ইয়াৰ এটা লিপ ইয়েৰত 2 অড ডেজ থাকে আৰু এটা নৰ্মেল ইয়েৰত 1 অড ডেজ থাকে। আৰু বাকী 1 2 3 4 এইটোত আমি এইকেইটা উইকৰ এইকেইটা বাৰ ল'ম। এতিয়া যেতিয়া আমাৰ ইয়েৰটো 100 ইয়েৰ হৈ যাব, তেতিয়া প্ৰথম যদি 1 2 3 4 এই 4 নম্বৰটো যদি লিপ ইয়েৰ হিচাপে লওঁ, এনেকৈ যদি কাউণ্ট কৰোঁ 24 লিপ ইয়েৰ পাম আমি। 24 লিপ ইয়েৰ পাম আৰু 76 আমি নৰ্মেল ইয়েৰ পাম। এতিয়া আমি এটা লিপ ইয়েৰত অড ডেজ পাইছোঁ 2 ডেজ, তাৰমানে 2 × 24 অড ডেজ থাকিব ইয়াত। অড ডেজ লিপ ইয়েৰকেইটাত আৰু নৰ্মেল ইয়েৰত এটাকে অড ডেজ হ'লে মানে 76 × 1, তাৰমানে ইয়াত যদি আহি যায় এইটো 48 অড ডেজ আৰু 76 নৰ্মেল ইয়েৰৰ কাৰণে 76 অড ডেজ থাকিব। এতিয়া টোটেল অড ডেজটো যদি আমি কাউণ্ট কৰোঁ, এইটোক যদি 7এ ডিভাইড কৰি লওঁ, এই দুইটা প্লাছ কৰি 7এ ডিভাইড কৰোঁ, বা 48কো যদি আমি কৰি দিওঁ, 48ক যদি আমি 7এৰে ডিভাইড কৰি দিওঁ, 7 × 4 = 42 ধৰক 6। এইটোৰ কাৰণে আমাৰ 6 অড ডেজ আহিব। এইটোক যদি ডিভাইড কৰি দিওঁ 6 অড ডেজ। এইটো অড ডেজটো কেনেকৈ পাইছোঁ দেখাইছোঁ। 76কো যদি তেনেকৈ আমি অড ডেজ ওলাওঁ, 76কো যদি 7এৰে কৰিলোঁ, এইটো 7 × 2 = 70, 6 অড ডেজ ওলাব ইয়াত। তাৰমানে 6 + 6 অড ডেজ 12, 6 + 6 এইটো 12 অড ডেজ ওলাব। কিন্তু আকৌ 12টোক যদি আমি 7এৰে হৰণ কৰোঁ, 7 × 7 এইটো 5 অড ডেজ ওলাই যাব। 5 অড ডেজ। তাৰমানে আমি কি দেখিলোঁ, 100 ইয়েৰ্ছত 5 অড ডেজ ওলায়। এতিয়া 100 ইয়েৰ্ছত ওলাই গ'ল অড ডেজ 5, এইটো 5 অড ডেজ। এতিয়া নেক্সট 200 ইয়েৰ্ছত তেতিয়া কিমান ওলাব? নেক্সট 200 ইয়েৰ্ছত ওলাব 5 × 2। প্ৰথম 100ৰ কাৰণে 5, ছেকেণ্ড 100ৰ কাৰণে 5, 2 10। যিহেতু 10টো 7তকৈ ডাঙৰ, গতিকতে 10ক আমি কৰিলে 7এৰে হৰণ কৰিলে এইটো আমাৰ আহি যাব, 3টা ৰিমাইণ্ডাৰ থাকি যাব এইটো। গতিকতে 200 ইয়েৰ্ছত আমাৰ 3টা অড ডেজ ওলাব। একেধৰণে যদি আমি 300 ইয়েৰ্ছত ওলাওঁ, 300 ইয়েৰ্ছত যদি আমি অড ডেজ লওঁ, এইটো ওলাই যাব 5 × 3 15 অড ডেজ।
15 অড ডেইজত 15ক যদি আমি 7ৰে হৰণ কৰিলোঁ 7 দুগুণ 14 ৰিমাইণ্ডাৰটো 1 আল্টিমেটলি তাত ৰিমাইণ্ডাৰটো 1 থাকিবগৈ তাৰমানে 1 অড ডেইজ 1 অড ডে থাকিব এইটো 300ত একেধৰণে যদি আমি 400 ইয়াৰ্ছ লওঁ 400ত যদি লওঁ এটুকটো 4য়ে হৰণ কৰি দিলে এটু লিপ ইয়াৰ হৈ যাব লিপ ইয়াৰ হ'লে এটা দিন বাঢ়ি যাব তেতিয়াহ'লে আমাৰ নৰ্মেল 100 ইয়াৰ্ছটোত যদি 5টাকে থাকে এটু হৈ যাব 5 × 4 প্লাছ 1 ডে প্লাছ হ'ব কাৰণ লিপ ইয়াৰ হৈ গ'লে এটা মানে কিমান হৈ গ'ল এইটো 21টোক আমি যদি 7ৰে হৰণ কৰি দিওঁ 7 3 গুণ 21 এইটো 0 অড ডেইজ তাৰমানে ইয়াত 400ত আমাৰ অড ডেইজ নাথাকে 0 হৈ যাব গতিকে আমি যদি 400ৰে ইয়াৰবিলাক ডিভাইড কৰোঁ তেতিয়াহ'লে কি হৈ যাব সব অড ডেইজটো 0 হৈ যাব এতিয়া যদি 400ৰে ডিভাইড যোৱা ইয়াৰবিলাক কোনবিলাক হ'ব 400 800 1200 400কে যোগ কৰি গ'লে হ'ল 1600 2000 এতিয়া এনেকুৱা ইয়াৰবিলাক হৈ যাব লিপ ইয়াৰ সেইকাৰণে ইয়াৰ অড ডেইজবিলাক হৈছে 0